জিলাই জিলাই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰীসকলৰ পতাকা উত্তোলন কৰিয়ে নতুন অসম উদিত অসমৰ কথা মন্ত্ৰীৰ মুখত বজালিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত জনাকীৰ্ণ অনুষ্ঠান জাগিৰোড সমজিলাত মন্ত্ৰী পীযুষ হাজৰিকা পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ প্ৰশাসনীয় সংস্কাৰৰ প্ৰশংসা কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে সমজিলা এক ঐতিহাসিক সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰশাসনিক সংস্কাৰ কৰিলে এই প্ৰশাসনিক সংস্কাৰৰ কাৰণেই প্ৰত্যেকটো সমষ্টিত একোখন সমজিলা গঠন কৰা হ'ল যাৰ ফলত মানুহৰ বহু লাভ হ'ল মানুহ জাগিৰোডৰ পৰা আগতে মায়ঙৰ পৰা আগতে মৰিগাঁওলৈকে যাব লগা হৈছিল সৰু সৰু কামৰ কাৰণে এতিয়া যাব নালাগে লাহৰীঘাটৰ সেই চৰৰ পৰা মৰিগাঁওলৈকে আহিব লাগিছিল এতিয়া নালাগে মানুহৰ যথেষ্ট সুবিধা হৈছে এই সুবিধাত মানুহৰ সুবিধাৰ লগতে আমাৰো ভাল হৈছে আজি মই নিজৰ জেগাত আহি পতাকা উত্তোলন কৰিব পাৰিছোঁ অত্যন্ত সুখী হৈছোঁ যোৰহাটত মন্ত্ৰী অতুল বৰা আৰক্ষী নিৰাপত্তাৰক্ষীৰ গণৰাজ্য দিৱসৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কিদৰে উত্তৰ পূব সলনি হৈছে সেই কথা ক'লে আনপিনে নলবাৰীত পতাকা উত্তোলন কৰি উন্নয়নমূলক আঁচনিৰ কথা কৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আমাৰ নলবাৰীত প্ৰায় 50 কোটি টকা ব্যয়েৰে আমি এটা নতুন সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰি উলিয়াইছোঁ এই মাহতে শেষৰ ফালে নাইবা ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰিব আজি তাত এখন আমি ডাঙৰ পতাকা জাতীয় পতাকা তাত উন্মোচন কৰিছোঁ আৰু তাৰ লগে লগে সন্ধিয়া 5 বজাৰ লগে লগে তাত 1000 শিল্পীয়ে বন্দে মাতৰম নৃত্য পৰিৱেশন কৰি আনুষ্ঠানিকভাৱে ৰাইজৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিব মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰীবাসীক গণৰাজ্য দিৱসৰ দিনটোত দিলে নতুন খবৰ যথেষ্ট নতুন খবৰ আছে এতিয়াও নলবাৰীবাসীক মই খবৰ নিদিয়াকৈ বহুত কাম কৰিয়ে আছোঁ এইকেইটা দিনত নলবাৰী চহৰখনত অত্যাধুনিক লাইটৰ সংযোজন চলি আছে গোটেই চহৰখনত ষ্ট্ৰীট লাইটিং বা খুব উন্নত মানৰ আধুনিক লাইটিং ব্যৱস্থা চলি আছে য'ত একেটা চুইচতে গোটেই নলবাৰীৰ লাইট জ্বলিব একেটা চুইচতে নলবাৰীৰ লাইট চেণ্ট্ৰেল কামাণ্ডত লাইটিং ছিষ্টেমটো আমি চলাই আছোঁ কোকৰাঝাৰত পতাকা উত্তোলন BTC চিফ হাগ্ৰামা মহিলাৰীৰ পতাকা উত্তোলন কৰি হাগ্ৰামা মহিলাৰীয়ে BTCৰ উন্নয়নৰ কথা ক'লে একেদৰে তিনিচুকীয়াত কেশৱ মহন্ত তেজপুৰত মন্ত্ৰী অশোক সিংহল আৰু অসম বিধানসভা চৌহদত পতাকা উত্তোলন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অসম বিধানসভা চৌহদৰ পতাকা উত্তোলন কাৰ্যসূচীত আয়োজন কৰা হ'ল গ্ৰীড নৃত্যৰ অনুষ্ঠানো লখিমপুৰত প্ৰশান্ত ফুকন শিলচৰত কৌশিক ৰায় গণৰাজ্য দিৱসৰ অভিবাদন গ্ৰহণ কৰি মন্ত্ৰীসকলে ক'লে উন্নয়ন বিকাশ আৰু প্ৰগতিৰ কথা টিংখাং সমজিলাত বিমল বৰা মাহমৰাত যোগেন মোহন টিংখাঙত পতাকা উত্তোলন কৰি মন্ত্ৰী বিমল বৰাইও ক'লে সমজিলাৰ বাবেই টিংখাঙত এক বৈপ্লৱিক পৰিৱৰ্তন আহিছে আনপিনে কৰিমগঞ্জত কৃষ্ণেন্দু পাল নগাঁৱত নন্দিতা গাৰ্লুচাই উত্তোলন কৰিলে গণৰাজ্য দিৱসৰ পতাকা গোলাঘাটত অজন্তা নেওগ ওদালগুৰিত BTCৰ ডেপুটি চিফ ৰিহন দৈমাৰীয়ে উত্তোলন কৰিলে পতাকা উত্তোলন কৰি জিলাই জিলাই ভাল খবৰ দিয়াৰ কথা উল্লেখ কৰিলে মন্ত্ৰীসকলে লক্ষণীয় কথা এয়াই যে ৰাজ্যত নতুনকৈ সমজিলা গঠন কৰাৰ পিছতেই বহু মন্ত্ৰী বিধায়কে নিজ নিজ এলেকাৰ সমজিলাত পতাকা উত্তোলনৰ জৰিয়তে জিলাবাসীৰ সৈতে একাত্মবোধ অনুভৱ কৰিছে আৰু তাৰ বাবে প্ৰশংসা কৰিছে প্ৰশাসনীয় সংস্কাৰৰ ব্যুৰো ৰিপৰ্ট DY 365